স্বাগতম জানাইছো পোহৰা ভেটৰ এই প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এবাৰ যি ৯৪ সংখ্যক অধিৱেশন এয়া অনুষ্ঠিত হৈছে যোৰহাটৰ মৌবন্ধাৰ এৰালদৰি পথাৰৰ যে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আৰু এই যি শংকৰ সংঘৰ অধিৱেশনৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল পদব্ৰজে আহিছে আৰু চাইকেলৰো অহা পৰিলক্ষিত হৈছে দুজন আমি ভকত বৈষ্ণৱক দেখিবলৈ পাইছো আমি তেখেতসকলৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম আমি জানিব পাৰিছো যে তেখেতলোকে নাৰায়ণপুৰৰ পৰা এইদৰে চাইকেল লৈ তেওঁলোকে এই যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ সংঘৰ ৯৪ সংঘ অধিৱেশনলৈ আহিছে প্ৰথমে কৃষ্ণ জয় গুৰু শংকৰ সৰ্বে গুণাকৰ যাৰ কাৰি নাহি পাম তোহাৰি চৰণে ৰেণু শতকোটি বাৰকৈ কৰিম ৰাম বাৰকৈ কৰিম আমি ২০০৮ চনতে ২০০৮ চন গোলাঘাট সৰু পথাৰতে এই চাইকেল যাত্ৰাৰ আয়োজন হৈছে তেতিয়াৰ পৰা মানে ধৰক আমি আজিলৈকে আজি তাৰিখলৈকে নিগুতি আমি চাইকেল লৈ পিতৃ গৃহ বুলি মানে পিতৃ গৃহভাগ আজি যোৰহাট জিলাত ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আমি তেয়াৰ ঘৰ গৃহলৈকে বুলি আমাৰ পামঘৰ এৰি আমি ৩দিনীয়া কাৰ্যসূচীৰে যোৱা সোমবাৰ ৰাতিপুৱা ৬ বজাত চাইকেলত উঠিছোঁ আহি মৰিঢলত থাকিলৈ বৰ অতি আদৰে আমাক মৰিঢলবাসীয়ে মানে সেৱা শুশ্ৰূষা কৰিলে তাৰপিছত আমি কালি আহি পেলাই ডিমৌ আঞ্চলিক প্ৰাক্তন সভাপতি গৃহত আমাক মানে বৰ আতিথ্য কৰিলে তাতো ধুনীয়াকৈ থাকি আজি ৰাতিপুৱা আহাৰ এমুঠি লৈ আহি কোনোমতে এই স্থানত এই মূল গেটত আমি উপস্থিত হৈছোঁ আৰু তাতে আপোনালোকেও আমাক পায় যিমানখিনি আৰু অভ্যৰ্থনা জনাব লাগে সিমানেই জনাইছে আমি বৰ নথৈ সুখী হৈছোঁ আৰুনো কি ক'ম আৰু কিবা খুলগীয়া থাকিলে আমাৰ বাপ জনাই আপোনাৰ ওচৰলৈ আনি নাৰায়ণপুৰৰ পৰা এই স্থানত উপনীত হৈছে সেই চাইকেলে মোক সতীৰ্থক আপোনালোকক তেওঁলোকৰ দেখাব বিচাৰে খুব সুসজ্জিত হৈ আহিছে মোক সতীৰ্থ যি পাছফালেও তেওঁলোকক দেখায় যে খুব সুন্দৰভাৱে তেওঁলোকে নিজৰ আচলতে যি বস্ত্ৰ বা এই বৈদৰে সাজ সজ্জা লৈ পেলাই তেওঁলোকে এই স্থানত উপনীত হৈছেহি আপোনাৰ নামটো জনাব আৰু দুইজন হয়তো একেলগে আহিছে হয় আমি দুইজন একেলগে আহিছোঁ আৰু তেখেতে ক'লে ক'ত ক'ত আছোঁ আৰু মই ক'বলগীয়া নালাগে আৰু আহি এতিয়া আমি এয়া স্থলীত পালোহি পাই বহুত আনন্দ লাগিছে ভাল লাগিছে ২০০৮ চনৰ পৰা আপোনালোকে এইদৰে চাইকেল লৈ অহা যাত্ৰা আৰম্ভ কৰিছে হয় তেতিয়াৰ পৰা এতিয়ালৈকে আপোনালোকৰ এই ধাৰা অব্যাহত আছে আৰু লগতে এটা কথা জানিব বিচাৰিম যে এই প্ৰত্যেকটো বৰ্ষতে আপোনালোকৰ অধিৱেশন অনুষ্ঠিত হয় আৰু এই ৪টা দিনৰ বাবে আপোনালোক বিশেষভাৱে অধীৰ আগ্ৰহেৰে ৰৈ থাকে নিশ্চিতভাৱে আৰু ভকত সেৱাই ভগৱান সেৱা সদৃশ হয় কৃষ্ণ এই নাম আমাৰ বীৰেন শইকীয়া আৰু তেখেতৰ নাম প্ৰদীপ গোৱালা বাটত আহোঁতে এইদৰে আপোনালোকে নিশ্চিতভাৱে ধৰি লওক বয়সো হৈছে স্বাস্থ্যজনিত কিছু বা সমস্যা কিবা হয় নেকি নাই আমাৰ একো সমস্যা নাই বৰ মানে হেঁপাহে আমি আৰু মানে পিতৃ গৃহলৈ আহি আছো আৰু ভাবিছো যে ৪দিনীয়া কাৰ্যসূচী সমাপ্ত হলে আকৌ প্ৰভুজনাই আমাক নি ঘৰত উলিয়াবগে বুলি ভাবি আমি মানে কাই বাক্য মন চিত এই ৩টা বস্তু একেলগ কৰি আমি পিতৃ চৰণত অৰ্পণ কৰি আৰু এই যাত্ৰা লৈ পেলাই আমি আহি আছো নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল আচলতে বয়স মাত্ৰ তেওঁলোকৰ বাবে এটা সংখ্যাহে হৈ পৰিছে আৰু তেওঁলোকে মনত অফুৰন্ত হেঁপাহ আৰু উদ্যম লৈ পেলাই এই স্থানত আহি পেলাই উপস্থিত হৈছেহি আৰু তেওঁলোকে জনাইছে যে ২০০৮ চনৰ পৰাই তেওঁলোকৰ এই যি চাইকেলেৰে তেওঁলোকৰ প্ৰত্যেকটো স্থানত হোৱা শংকৰ সংঘ অধিৱেশনত তেওঁলোক আহে আৰু এইবাৰো তেওঁলোক ব্যতিক্ৰম নহয় নাৰায়ণপুৰৰ পৰা আহি আজি বৰ্তমান সন্ধ্যা বেলাত যোৰহাটৰ স্থিত এই যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত তেওঁলোক উপস্থিত হৈছেহি আৰু এই ৪টা দিনত তেওঁলোকে ভকত সেৱা কৰিব আৰু ভকত সেৱাই তেওঁলোকৰ বাবে ভগৱান সেৱা সদৃশ হ'ব এই প্ৰতিবেদন ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক সামগ্ৰিক পৰিৱেশ এই ক্ষেত্ৰৰ পৰা দেখুৱাই থাকিবলৈ চেষ্টা কৰিম ধন্যবাদ চাই থাকিব পোহৰ লাইভ।